যতীন গোস্বামী ডাঙৰীয়া পদ্মশ্ৰী পদ্মভূষণ সন্মানেৰে এইবাৰ সন্মানিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰী যতীন গোস্বামী ডাঙৰীয়াই প্ৰথমতে ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছে আৰু এইবাৰ তেখেতক পদ্মভূষণ সন্মানৰ বাবে নিৰ্বাচিত কৰা হৈছে। বহুদিন পিছত জীৱিত অৱস্থাত এজন ব্যক্তিয়ে বা এজন মহিৰোগে পদ্মভূষণ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। মই খুব নাম ৰিকালেক্ট কৰিব পৰা নাই যে জীৱিত অৱস্থাত শেষজন পদ্মভূষণ পোৱা অসমৰ ব্যক্তি, অৰ্থাৎ যোৱা এটা দশক জীৱিত অৱস্থাত পদ্মভূষণ সন্মান অসমৰ পৰা কোনেও পোৱা নাছিল। শ্ৰী যতীন গোস্বামী ডাঙৰীয়াৰ পদ্মভূষণ সন্মান লাভৰ এই অনন্য বাতৰিটো অসমৰ সংগীত জগত, নৃত্য জগত আৰু সাংস্কৃতিক জগতখনক আনন্দিত কৰি তুলিছে। বিশেষকৈ শ্ৰী যতীন গোস্বামী ডাঙৰীয়াই পোৱা এই বঁটাই অসমৰ সত্ৰীয়া নৃত্যকো দৰাচলতে এক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছে। অসমীয়া ধ্ৰুপদী ভাষা হোৱাৰ পিছত চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব সাংস্কৃতিক ঐতিহ্য পোৱাৰ পিছত যতীন গোস্বামী ডাঙৰীয়াই সত্ৰীয়া নৃত্যত তেখেতৰ জীৱনজোৰা অৱদানৰ বাবে লাভ কৰা পদ্মভূষণ বঁটাই আমাৰ সত্ৰীয়া নৃত্যকো এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিৰ বাবে বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি সন্মানিত কৰিছে। গুৰুজনাৰ আমাৰ সাংস্কৃতিক জগতলৈ উপহাৰ আছিল সত্ৰীয়া নৃত্য, আৰু সেই সত্ৰীয়া নৃত্যকে যতীন গোস্বামী ডাঙৰীয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছে। মই নিজে তেখেতৰ ঘৰলৈ আহি তেখেতক সন্মান আগবঢ়াবলৈ পাই আৰু তেখেতৰ এই কৃতিত্ব আৰু সন্মানৰ সময়ছোৱাত তেখেতক অসমবাসী ৰাইজৰ হৈ অভিনন্দন জনাবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতৰ দীৰ্ঘ জীৱন কামনা কৰিছোঁ। এইকাৰণেই মুখ্যমন্ত্ৰী মহোদয়ে মোৰ ওচৰত আহি পেলাই মোক আৰু সম্বৰ্ধনা জনালে। তাৰ কাৰণে মই খুব নিজে ধন্য হৈছোঁ। আৰু এটা কথা কি যে এইটো সন্মান মোলৈ আগবঢ়োৱা হ'ল, এইটোৰ মূলতে কিন্তু মুখ্যমন্ত্ৰী মহোদয়, কাৰণ মুখ্যমন্ত্ৰীৰ অনুমোদন নহ'লে এইবোৰ সন্মান ইমান সহজে নাহে। তাৰ কাৰণে মই তেখেতৰ ওচৰত কৃতজ্ঞ। আহি তেখেতে মোক আৰু কোৱা নাই, মইহে কিন্তু তেখেতক তিনিটা পৰামৰ্শ আগবঢ়াইছোঁ। যিহেতু বিষয়টো মই সত্ৰীয়া নৃত্য মই এজন ছাত্ৰ, সেইকাৰণে মই সত্ৰীয়া নৃত্যৰ উন্নতিৰ ক্ষেত্ৰত মই তিনিটা কাম কৰিবলৈ তেখেতক অনুৰোধ কৰিছোঁ। এটা হৈছে যে এখন খুব ভাল কিতাপ, সত্ৰীয়া নৃত্যৰ ওপৰত এখন ভাল কিতাপ কৰিবৰ কাৰণে মই তেখেতক অনুৰোধ কৰিছোঁ ইংৰাজী ভাষাত। দ্বিতীয় কথাটো কৈছোঁ মই যে এটা ভাল ৱৰ্কশ্বপ কৰিব লাগে, অন্ততঃ 20 দিনমানৰ এটা ৱৰ্কশ্বপ, আৰু অসমৰ বাহিৰৰ ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে অসমৰ বাহিৰৰ যিসকল সত্ৰীয়া নৃত্যৰ শিক্ষাৰ কাৰণে শিকিবৰ কাৰণে আগ্ৰহী, তেওঁলোকক ইয়াত থকা খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিব লাগে বিনামূলীয়াকৈ। তেতিয়া তেওঁলোক আগ্ৰহী হ'ব আহিবৰ কাৰণে। আৰু 3 নম্বৰ কথাটো হ'ল এটা ফেষ্টিভেল হয়। ইয়াত সত্ৰীয়া নৃত্যৰ এটা বাৰ্ষিক ফেষ্টিভেল পাতিব লাগে, য'ত অকল সত্ৰীয়া নহয়, সত্ৰীয়া আৰু ভাৰতবৰ্ষৰ অন্যান্য নৃত্যৰ যাতে প্ৰদৰ্শনৰ ব্যৱস্থা থাকে। কাৰণ তেতিয়া তুলনামূলক এটা অধ্যয়ন হ'ব মানুহৰ মাজত সত্ৰীয়া আৰু অন্যান্য নৃত্য চাই পেলাই। গতিকে এই তিনিটা কথাই তেখেতে হ'ব বুলি কৈছে আৰু সন্মতি প্ৰকাশ কৰিছোঁ। আৰু লগতে তেখেতৰ লগতে আছিলে আমাৰ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ। তেখেতে সুদৰ্শন ঠাকুৰদেৱকো এইকেইটা কথাৰ বিষয়ে আগবাঢ়িবৰ কাৰণে তেখেতে মোৰ আগতেই তেখেতক নিৰ্দেশ দিছে। গতিকে মই ভাবিছোঁ এই তিনিটা কামেই হ'ব, আৰু সত্ৰীয়া নৃত্যৰ উত্তৰণৰ ক্ষেত্ৰত তেখেতে বিশেষ বৰঙণি আগবঢ়াব বুলি মই ভাবিছোঁ।